হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট, মানে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 যোনখিনি গ্ৰেড 4 বা ক্লাছ 4 পোষ্ট আছিলে তাৰ কাৰণে কাট অফ মাৰ্কছ কিমান হৈছিলে। আপোনালোকে কাট অফ মাৰ্কছটো আপোনালোকে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট ৰিজাল্টছ বুলি গুগলত ছাৰ্চ কৰিব, তেতিয়া আপোনালোকে লগে লগে ৰিজাল্টছৰ ৱেবছাইটটোত আপোনালোকে ক্লিক কৰিলে ৱেবছাইটটো অ'পেন হ'ব। তাতে নিজৰ ৰিজাল্টছো ভিউ কৰিব পাৰিব এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি পেলাই, আৰু লগতে আপোনালোকে কাট অফ মাৰ্কছো তাতে দেখা পাই যাব। ঠিক আছে, চ' ইয়াতে এইটো জাষ্ট ৰিটেন এক্সামিনেশ্যনৰ আপোনালোকৰ ৰিজাল্ট দিছে। নেক্সট ষ্টেজত আপোনালোকৰ গ্ৰেড 4 পোষ্টবিলাকৰ কাৰণে ভাইভা আছে। ভাইভা মানে ইণ্টাৰভিউ এটা মৌখিক সাক্ষাৎকাৰ নহয়বা অৰেল এটা হ'ব। ঠিক আছে, চ' ইয়াতে আমি যদি কি বুলি কয় কাট অফবিলাক চাওঁ, তেতিয়াহ'লে HSLC ক্লাছ 10 অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছৰ কাৰণে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে মেলৰ কাৰণে 91.50, ৰিজাৰ্ভ ফৰ উইমেনৰ আছিলে 85। ঠিক আছে, ঠিক তেনেদৰে HSLC ক্লাছ 10 অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ উইথ ITI কাৰণে বহুত কম পাছৰ কাট অফ মাৰ্কছ অনলি 36.50 আৰু ফিমেলৰ 2.50, মাত্ৰ 2.5 নম্বৰ। ক্লাছ HSLC ক্লাছ 10 অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ উইথ ITI ইলেক্ট্ৰিচিয়ান ৱায়াৰমেন ইলেক্ট্ৰিচিয়ানৰ 44.25 আৰু ফিমেলৰ কাৰণে 4.75। HSLC ক্লাছ 10 অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ উইথ ITI ফিটাৰ 109.75। তাৰপিছত HSLC ক্লাছ 10 ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ উইথ ITI ৱেল্ডাৰ, ঠিক আছে, 104.25। তাৰপিছত ITI মেকানিক্স 90.50, ফিমেলৰ কাৰণে 61। তাৰপিছত ITI উইথ ইলেক্ট্ৰনিক্স মেকানিক 107.5 আৰু ক্লাছ 8ৰ কাৰণে 99.75 আৰু 89। ঠিক আছে, এইখিনি হৈ গ'ল আনৰিজাৰ্ভ। তাৰপিছত আছিলে চিডুল কাষ্ট। ঠিক আছে, চিডুল কাষ্টৰখিনি কাট অফ আপোনালোকে চাই লওক। ইয়াতে মোৰ স্ক্ৰীণত গোটেইখিনি ধুনীয়াকৈ দিয়া আছে। ST প্লেইনছৰ কাট অফখিনি এনেকুৱাকৈ আছে, চ' গোটেইখিনি ডিক্টেট কৰি নাযাওঁ। ST হিলছৰ কাট অফ ইমানকৈ আছে। ST হিলছৰটো আপোনালোকে দেখিছে ক্লাছ 10 অৰ ইকুইভেলেণ্ট ITI ইলেক্ট্ৰিচিয়ানৰ ফিমেলৰ কাট অফ কি বুলি কয় মেলৰ কাট অফ -3.75 আছে। ঠিক আছে, মাইনাছত কাট অফ আহিছে, দেখিছে নহয় আপোনালোকে। OBC MOBCৰ কাট অফ তেনেকৈ OBC MOBCৰ ম'ৰলেছ কাট অফ ভালেই হয় বাৰু গোটেইখিনি। তাৰপিছত APS PA ৰুল 1999 সেইটো আহি গৈছে, চ' সেইটো ফিমেলৰ কাৰণে হয়। একচুৱেলি যোনখিনি মহিলা তেওঁলোকৰ যোনখিনিৰ কিছুমান ডমেষ্টিক ভাইলেঞ্চৰ চিকাৰ হৈছে, নহয় বা মই ইমান ভালকৈ ডিটেইলছত নাজানো, খালি বি যিসকলৰ বি ডিভৰ্চি হ'ব পাৰে বা কেনেবাকৈ উইড' হ'ব পাৰে, বিধৱা হ'ব পাৰে বা কিবা তেনেকুৱা ধৰণৰ কিবা ভাইলেঞ্চৰ চিকাৰ হৈছে, চ' তেওঁলোকৰ হয়তো এইটো APS PA ৰুল ইয়াতে লাগিব। ঠিক আছে, OBC 3 ট্ৰাইবছ আৰু আদিবাসীৰ তেনেকুৱা ধৰণৰকৈ কাট অফ। চ' এনেকৈ এক্স ছাৰ্ভিচমেন, তাৰপিছত ফিজিকেলি হেণ্ডিকেপবিলাকতকৈও কাট অফ আটাইতকৈ বেছি ৱৰ্ষ্ট হৈছে ST হিলছ, যোনখিনি ইলেক্ট্ৰিচিয়ানৰ কাট অফ আছিলে -3.75 আৰু কি বুলি কয় আনৰিজাৰ্ভ কেটেগৰী ফিমেলৰ কাট অফ অনলি 2.50। ঠিক আছে, যোনখিনি ITI ৱায়াৰমেন আছিলে অনলি 2.50। ঠিক আছে, চ' ইয়াতে কাট অফ আপোনালোকে দেখিছে বহুতেই কম চাব গ'লে আৰু। চ' এইটো আৰু এটা পৰীক্ষাতে যদি তেনেকৈ বেলেগ কাট অফ মাৰ্কছ হয় কেনেকুৱা হ'ব। এটা পৰীক্ষাত যদি কিছুমানৰ 90 মাৰ্কছৰ ওপৰত লাগে আৰু কিছুমানৰ যদি মাইনাছতে লাগে, চ' বেচিকেলি এইটো আৰু কি ক'ম আৰু, ইণ্ডিয়ান কনষ্টিটিউশ্যন, আমাৰ ভাৰতবৰ্ষ, আমাৰ অসম, এতিয়া আৰু এইটোত ক'বলগীয়া একো নাই। বাকী আপোনালোকৰ বেয়া লাগিব যিসকলে বহুত বেছি মাৰ্কছ স্ক'ৰ কৰিও নাই পোৱা আৰু যিসকলে মাইনাছত পাইছে। চ' এইটো একো কম্পিটিটিভ এক্সামছে নহ'লে চাব গ'লে, যদি মই প্ৰেক্টিকেলি যদি কওঁ কথাটো, চ' চাব গ'লে একেটা চাকৰিয়ে কিছুমানে মাইনাছত পাব, কিছুমানে প্লাছত বেছি মাৰ্কছ পাই পেলাইও পাব। চ' তেনেকুৱা ধৰণৰ কথা এইটো চাব গ'লে আৰু কি ক'ম আৰু। চ' বেচিকলি সেইকাৰণে আমি একচুৱেলি ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবিলাকৰ লগত কম্পিট কৰিব নোৱাৰোঁ। ইয়াতে একচুৱেলি মেৰিট বেচিছত চিলেকশ্যন নহয়। চ' আনমেৰিট বেচিছত চিলেকশ্যন হ'লে কি হয়, চাকৰি জইন কৰি বহুতে হয়তো কাম কাজবিলাক বুজি নাপায়গৈ, গৈ পেলাই তাতে অফিচত মানে পাত্তা নাপায়গৈ। চ' সেইটো কাৰণে গভাৰ্মেণ্ট অফিচবিলাকৰ কাম চামবিলাক শ্ল' হৈ থাকে। এইটো শুনিবলৈ বেয়া, বাকী গভাৰ্মেণ্ট অফিচত যোনে কাম কৰি আছে সিহঁতে গম পাব। যোনকেইটা থাকে ভালকৈ এপ্লিকেশ্যনে লিখিব নাজানে আজিকালি আৰু। চ' বেচিকলি এইটো বস্তুৱে প্ৰব্লেমেটিক ক্ৰিয়েট কৰিছে। একচুৱেলি মেৰিট বেচিছত চবকে ল'ব লাগে, তেতিয়া ভাল হয়, ডিপাৰ্টমেণ্টবিলাকো ভাল হয়। সেইকাৰণে প্ৰাইভেট ছেক্টৰকেইটা অলপ হ'লেও আগবাঢ়ি গৈছে। মানুহবিলাকে প্ৰাইভেটাইজেশ্যন কৰিব বুলি ক'লে মানে ভয় কৰে, কিন্তু প্ৰাইভেটাইজেশ্যনে কৰিব লাগে। গভৰ্ণমেণ্ট ছেক্টৰকেইটাৰ ইমান কাম নাই আচলতে, কাৰণ তেওঁলোকে জাষ্ট এইটো আৰু কি আৰু, এটাই মাইনাছত পাব, এজনে প্লাছত বহুত মাৰ্কছ পায়ো নাপাব। এইটো আৰু চাব গ'লে টু বি অনেষ্ট মানে অকণমান
মানে ভেৰি ডিসএপইণ্টিং ফেক্টৰ আচলতে চাব গ'লে তথাপিতো উপায় নাই এতিয়া গভৰ্ণমেণ্টে সুবিধা দিছে চ' অভিয়াছলি কৰিবই লাগিব চ' বাকী সেয়াই আৰু যিসকলে ক্লিয়াৰ কৰিলে তেওঁলোকলৈ অল দি বেষ্ট থাকিলে বাকী যিসকলে নাপালে তেওঁলোকেও চেষ্টা কৰি থাকক এনেকৈ কেতিয়াবা যিকোনো কম্পিটিভ এক্সামছ এনেকৈ দি থাকিব ক'ৰবাত নহয় ক'ৰবাত লাগি যাব ঠিক আছে চ' বাকী এইখিনি আছিলে এইখিনি ডিছকাছ কৰিবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকৰ বাকী কোনে কিমান মাৰ্ক স্ক'ৰ কৰিলে এবাৰ কমেণ্ট ছেকশ্যনত জনাব বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম